মানে উদ্ধাৰ কাৰ্য, ৰেস্কিউ অপাৰেশ্যন আৰু ৰিলিফ কাৰ্য এই দুইটাতে ব্যৰ্থ হৈছে আৰু সেই ব্যৰ্থতাটোক অকল বচাই দিছে ৰাইজৰ সঁহাৰিৰে। তাৰ প্ৰতিবাদ হ'ব। তাৰ পাছত যদি আকৌ মই মুখ্যমন্ত্ৰীৰ ওচৰলৈ গৈ মানুহৰ ক্ষতিপূৰণটো উলিয়াই দিব নোৱাৰোঁ, তেতিয়াহ'লে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। মোৰ কাৰণে সেইটো এটা প্ৰতীকী অৰ্থ যে যেনেকৈ মই এছেম্বলিৰ টেক্সত উঠিছিলোঁ, মুখ্যমন্ত্ৰীৰ টেবুলত উঠি তো মোৰ কালাৰে বদলি হৈ গুচি গৈছে, হাতৰ পৰা আৰম্ভ কৰি গোটেইখিনি। ৰাতি ৰাতি টোপনি নধৰে টেনশ্যনত, মানুহৰ দুখৰ কাৰণে টেনশ্যনত টোপনি নধৰে। লাখ লাখ মানুহৰ হতাশা, সমনীয়া, কষ্ট দেখি আছো সন্মুখত, টোপনি নধৰে, গোটেই ৰাতিটো টোপনি মাৰিব নোৱাৰে। তাৰ ফলস্বৰূপে কি হৈছে যে খং উঠে অলপ সোনকালে। তাৰ ফলস্বৰূপে কি হৈছে, চকুখিনি ৰঙা হৈ গৈছে, মোৰ গোটেই বডিটো অনবৰতে পুৰি থাকিবলৈ ধৰিছে। আৰু আনকি মোৰ ভৰি আৰু মোৰ টিকা বুলি আমি যাক কওঁ, সেই অঞ্চলবিলাকত মোৰ খজুৱতি হ'বলৈ ধৰিছে। আপোনাক চাবলৈ আহিছোঁ, সেইদিনাও বহুত আঁতৰৰ পৰা অহা কেইবাগৰাকী যুৱতী আপোনাক খুৰা সম্বোধন কৰিছে। এই খুৰা শব্দটো বা এই সম্বোধনটো আপুনি আগবঢ়াই নিব বিচাৰেনে? না, মই সেই ধৰণে একো নাভাবোঁ। মানুহৰ লগত মানুহৰ সম্পৰ্কটোৱে যি ধৰণে মোক মাতিব খোজে, মইতো সমষ্টিৰ মানুহক কওঁৱেই যে কোনেও ছাৰ বুলি নামাতিব। মই সমষ্টিৰ মানুহক কওঁৱেই যে চবেই মোক গগৈ বুলি মাতক, অখিল বুলি মাতক, ভাইটি বুলি মাতক, ককাইদেউ বুলি মাতক, দাদা বুলি মাতক, কিন্তু মোক ছাৰ বুলি নামাতিব। মই সকলো সমষ্টিৰ মানুহকে কওঁ। কিন্তু মাতি থাকিলেও কেতিয়াবা কেতিয়াবা ওলোটাই সদায় কৈ থকাটো সম্ভৱ নহয়। কেতিয়াবা মনে মনে থাকোঁ, সেইটো কৰিম। তাৰ কাৰণে যদি মুখ্যমন্ত্ৰীৰ ওচৰত হুলস্থুল কৰিব লাগে সেইটো কৰিম। তাৰ কাৰণে যদি দিল্লীত গৈ হাল্লা কৰিব লাগে তাক কৰিম, কিন্তু মই চেষ্টা কৰিম। আপুনি ফেচবুকত আহ্বান জনাইছিলে, কেনেকুৱা পাইছে সঁহাৰি ৰাইজৰ? ব্যাপক সঁহাৰি। দুটা বস্তু মই ভাবোঁ যে এইবাৰ অসম চৰকাৰ সম্পূৰ্ণৰূপে মানে উদ্ধাৰ কাৰ্য, ৰেস্কিউ অপাৰেশ্যন আৰু ৰিলিফ কাৰ্য এই দুইটাতে ব্যৰ্থ হৈছে আৰু সেই ব্যৰ্থতাটোক অকল বচাই দিছে ৰাইজৰ সঁহাৰিৰে। গোটেই অসমৰ পৰা হাজাৰ হাজাৰ গাড়ী আহি, হাজাৰ হাজাৰ টীম আহি ঘৰে ঘৰে মানুহে ইয়াতে বান সাহাৰ্য প্ৰদান কৰিছে, যাৰ ফলস্বৰূপে কি হৈছে যে চৰকাৰৰ যিটো গেপ, সেই গেপটো মৰি গৈছে। দ্বিতীয় বস্তু যে মই যেতিয়া ছ'চিয়েল মিডিয়াত হেৰি কৰিলোঁ, একেদিনাৰ ভিতৰতে মোক 1 কোটি টকা মানুহে দিছে, 1 কোটি টকা। আৰু একাউণ্ট ব্লক হৈ গৈছে, পইচা ল'ব নোৱাৰে। মানে একাউণ্টটো ব্লক কি কাৰণে হৈ গ'ল নাজানো, ব্লক কৰি দিলে, কি কাৰণে হ'ল মই নাজানো। কিন্তু মই চেষ্টা কৰিছোঁ যে আমাৰ সমষ্টিৰ প্ৰত্যেকটো পৰিয়ালত অলপ যাতে পইচা দিব পাৰি, অলপ ৰেচন দিব পাৰি, কাপোৰ কানি দিব পাৰি। আৰু চৰকাৰকো মই তেনেকৈ কিছুমান বস্তু দিবলৈ বাধ্য কৰাইছোঁ। অসমৰ মুখ্যমন্ত্ৰীক মই কৈ আমাৰ প্ৰতিটো পৰিয়ালৰ কাৰণে আমি পইচা দি আছোঁ। গতিকে সেইটো এটা কথা, প্ৰতিটো পৰিয়ালৰ কাৰণে পইচা দি আছোঁ, সেইটো এটা কথা। আপুনি ডাঙৰ অভিযোগ আনিছে আজি সংবাদ মেলত, বানপানীৰ কাৰণটোৰ কথা কৈছে আপুনি। দিয়া হ'ল নেকি? অবৈধ কয়লা, শিল খনন, বালি খনন এইবিলাকৰ কাৰণেও দিশৈ সোঁত সলাবলৈ বাধ্য হৈছে। হয়, এইটো একেবাৰে খাটাং যে আমাৰ নাগালেণ্ডত নাগিনীমাৰাত গৈ আমাৰ অসমৰ পৰা বহুত বেপাৰীয়ে আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত কেইজনমান মন্ত্ৰীৰ নেতৃত্বত অবৈধ চিণ্ডিকেট চলাই গোটেই নাগিনীমাৰাখনত বা মন জিলাখনত সাংঘাতিক ধৰণে কি কৰিছে, কয়লাৰ অবৈধ খনন কৰিছে। কয়লাৰ খনন কৰাৰ কাৰণে কি হৈছে, তলত ডাঙৰ ডাঙৰ লেক বা হ্ৰদ বা এনেকুৱা পুখুৰীৰ সৃষ্টি হৈছে, তাত পানী জমা হৈ আছে। ওপৰটোত অকল মাটি আছে, পাহাৰটো আছে, মাজৰটো গোটেইটো খালী, তাত পানী সোমাই আছে। এতিয়া যেতিয়া বহুত বেছি বৰষুণ আহিছে, তেতিয়া ওপৰতো খহি গৈছে, পানীখিনিও তললৈ নামি আহিছে। তাৰ ফলস্বৰূপে কি হৈছে, ডাঙৰ বানপানী হৈছে। অকল কয়লা খনন নহয়, তাত খুব বল্ডাৰ ৰেষ্ট্ৰিকশ্যন হৈছে। নদী পাহাৰৰ পৰা গোটেই শিলবিলাক উঠাই অনাৰ কাৰণে গোটেই পাহাৰ চাহাৰ চব নামি আহিছে। তৃতীয় বস্তুটো হ'ল
যে অকল এই দুটাই নহয়, আৰু এটা কাম হৈছে কি আপোনাৰ আমাৰ এই 4 লেনযুক্ত যিটো ৰাষ্ট্ৰীয় ঘাইপথ, এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ কাৰণে যিটো মাটি আনিছে সেই মাটিটো কমপ্লিটলি তাৰ পৰা আনিছে, যাৰ ফলস্বৰূপে কি হৈছে যে আমাৰ তাতে নাগালেণ্ডত যেতিয়া বৰষুণ হৈছে সেই গোটেই পাহাৰ চাহাৰ ভাঙি লৈ আহিছে। এইটো এটা অত্যন্ত ডাঙৰ ডিভাষ্টেশ্যন। ইমান ডাঙৰ ঘটনা ঘটিলে বেলেগ ৰাজ্যত এইটো ৰাষ্ট্ৰীয় দুৰ্যোগ বুলি ঘোষণা কৰে, কিন্তু আচৰিত কথা যে আমাৰ ইয়াত ইমান ডাঙৰ দুৰ্যোগ ঘটাৰ পাছতো কিন্তু ইয়াক ৰাষ্ট্ৰীয় দুৰ্যোগ ৰূপে ঘোষণা কৰা নাই। সেইকাৰণে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়া, ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী ডাঙৰীয়া দাবী জনাই আছোঁ, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জৰিয়তে সেই দাবী জনাই আছোঁ যে তেওঁলোক আহিব লাগে, তেওঁলোকে আমাৰ এই সমস্যাক ৰাষ্ট্ৰীয় দুৰ্যোগ বুলি ঘোষণা কৰিব লাগে আৰু অসমৰ প্ৰতিখন এনেকুৱা পানী উঠা ঘৰত 10 লাখ টকাকৈ দিয়াৰ ব্যৱস্থা কৰিব লাগে। আমি যেতিয়া নেপালী খুঁটিলৈ গৈছিলোঁ, যিফালেদি দিখৌৰ পানী সোমাই আহিছিল, সেই অঞ্চলটোত ৰাতিপুৱা 8টামান বজাৰ পৰা দিখৌত পানী বাঢ়িছে। অঞ্চলবিলাকো সেই সময়ৰ পৰা বুৰাই আনিছে আৰু 11মান বজাত গোটেই ঘৰে দুৱাৰে উটুৱাই লৈ গুচি গৈছে। আৰু যেতিয়া আমি নাজিৰা বা শিমলুগুৰি অঞ্চলৰ মানুহক সুধিছিলোঁ যে আপোনালোকৰ ইয়াত পানী কেতিয়া হৈছিল, বোলে 6টামান বজাত আমাৰ বাৰীৰ ঘৰ ভিতৰ এইবিলাক সন্ধিয়া। গতিকে এইটো এটা এডমিনিষ্ট্ৰেটিভ ফেইলিয়াৰো নহয়নে? মানে তেওঁলোকে আগতীয়াকৈ যদি ডাউনষ্ট্ৰীমৰ মানুহখিনিক সতৰ্ক কৰি দিলেহেঁতেন, অন্ততঃ তেওঁলোকে নিজক বচাব পাৰিলেহেঁতেন। মানে মই এবাৰ এটা বস্তু দেখিলোঁ, নালাগে, মই এবাৰ দেখিলোঁ যে অসম চৰকাৰে একচুৱেলি ডিভাষ্টেশ্যন এটা বা দুৰ্যোগ এটাক প্ৰশমন কৰিবৰ কাৰণে, তাৰ পৰা মানুহক ৰক্ষা পাবৰ কাৰণে কোনো ধৰণৰ মেকানিজম নাই। অসমৰ 3,50,00,000 মানুহ আছে, ইয়াত SDRFৰ কৰ্মী আছে অকল 560জন। 3,50,00,000 মানুহক বচাবৰ কাৰণে আমাৰ অসমৰ SDRFৰ কৰ্মী আছে 560জন। ইয়াত কোনো ৱাৰ্ণিং ছিষ্টেম নাই। ক'ৰবাত যে কিবা এটা ঘটিলে বিপদ হৈছে বুলি ৱাৰ্ণিং এটা দিবৰ কাৰণে কোনো ছিষ্টেম এতিয়ালৈকে গঢ়ি উঠা নাই। প্ৰশাসনে ৰাতিপুৱা 8 বজাত খবৰ পোৱা খবৰটো আকৌ ৰাতি সন্ধিয়া 6টা বজাত যে অন্য ঠাইত গৈ সেইটো ডাঙৰ ঘটনা সংঘটিত হৈছে। মই ভাবোঁ যে সেইটো তাৰ আগতে ৱাৰ্ণিং দি বস্তুবিলাক বচাব পাৰিলেহেঁতেন, মানুহবিলাক আঁতৰাব পাৰিলেহেঁতেন, তেতিয়া এনেকৈ হিচাপত মানুহ নমৰিলেহেঁতেন। কিন্তু দুৰ্ভাগ্যজনকভাৱে আমি দেখিছোঁ যে এই চৰকাৰখনে তেনেকুৱা ধৰণৰ কোনো ব্যৱস্থা এটা গ্ৰহণ নকৰিলে। চৰকাৰখনৰ অৱহেলাৰ কাৰণে, মানুহৰ অৱহেলাৰ কাৰণে এই কথাবিলাক হৈছে। মই আপোনালোক সকলোকে অনুৰোধ জনাওঁ যে চৰকাৰখনৰ এই অৱহেলাৰ বিৰুদ্ধে আমি সকলোৱে সতৰ্ক আৰু সজাগ হৈ মাত মাতিব লাগে। প্ৰশ্ন চিহ্ন কিন্তু শিৱসাগৰৰ ডিচিগৰাকীৰ ওপৰতো উঠিছে, কাৰণ গোটেই ডিষ্ট্ৰিক্টখন তেওঁ কণ্ট্ৰলতে থাকে, কিন্তু 8টা বজাত গম পোৱা খবৰটো ডাউনষ্ট্ৰীমৰ মানুহখিনিক নজনালে একেবাৰে। আমাৰ শিৱসাগৰৰ ডিচিৰ কাৰ্যকলাপটো এইবাৰ যথেষ্ট দুৰ্বল হৈছে। যেনেকৈ ৱাৰ্ণিং দিয়া বা জনোৱাৰ ক্ষেত্ৰত দুৰ্বল হৈছে, ঠিক তেনেকৈ ৰিলিফ বিতৰণৰ ক্ষেত্ৰত আৰু উদ্ধাৰ কাৰ্যটো সাংঘাতিক ধৰণে ৰেস্কিউ অপাৰেশ্যন আৰু ৰিলিফ ডিষ্ট্ৰিবিউশ্যন, এই দুয়োটাতে তেওঁলোকৰ অত্যন্ত দুৰ্বল হৈছে। গতিকে মই ভাবোঁ যে এইটো এটা দুৰ্ভাগ্যজনক ঘটনা ঘটিছে। এইবাৰ অসমৰ মানুহে বানপানীত 2জন অখিল গগৈক দেখিলে। এজন বানপীড়িতৰ কাষত শান্ত সমাহিত মুখ এখন লৈ হাঁহি মুখে মানুহক সহায় কৰিছে, আৰু আনফালে বিধানসভাত টেবুলৰ ওপৰত উঠি প্ৰতিবাদ কৰা, উগ্ৰ মূৰ্তি ধৰি সংবাদ মানে কোৱা তেনেকুৱা এজন অখিল গগৈক মানুহে দেখিলে। কোনটো ঘৰ? মানে মই ভাবোঁ যে এজন মানুহে সদায় হাঁহি থাকিব পাৰিলেই ভাল হয়, ফূৰ্তিত থাকিব পাৰিলেই ভাল হয়, কিন্তু যদি কেতিয়াবা কাৰোবাৰ প্ৰতি অন্যায় হয়, বৈষম্য হয়, তেতিয়াহ'লেতো প্ৰতিবাদ কৰাটো মই ভাবোঁ যে সহাৰ নিচিনাকৈ এটা পবিত্ৰ কাম। সেইকাৰণে মই আপোনালোকক ক'ব খোজোঁ, মোৰ নিয়মটোৱে হ'ল জনতাৰ লগত হাঁহি মাতি কথা পাতিবা, জনতাৰ লগত সমানে আচৰণ কৰিবা আৰু চৰকাৰী পক্ষৰ ওচৰত কঠোৰৰ পৰা কঠোৰতম স্থিতি ল'বা। এইটো হ'ল মোৰ জীৱনৰ এটা নীতি, আৰু সেই নীতি অনুসৰিয়ে মই মোৰ নিজৰ কামবিলাক সদায় কৰি যাওঁ। মই স্পষ্টকৈ আপোনালোকক কৈছোঁ, ৰাইজৰ লগত মই ককাই ভাইৰ নিচিনাকৈ থাকোঁ, কোনো ৰাইজে মোলৈ ভয় কৰিব নালাগে। কিন্তু প্ৰশাসন বা চৰকাৰৰ ওচৰত মই সদায় কঠোৰ হৈ থাকোঁ।
যেতিয়াই ৰাইজৰ কিবা কাম নহয় তেতিয়া মই গৰজি উঠোঁ আৰু গৰজি উঠি মই ৰাইজৰ কামটো আদায় কৰি লওঁ। এইটোৱে মোৰ নিয়ম। নিশাই মানুহৰ মাজত ঘূৰি ফুৰিছে। কেতিয়াবা এনেকুৱা হয়, প্ৰত্যেক মানুহৰে চাগে হয়, আৰু অলপ কিবা এটা দিব পৰা হ'লে ভাল হ'লহেঁতেন নেকি আপোনাৰ? একজেক্টলি মই মাত্ৰ 2 কেজি চাউল, 1 কেজি দালি, পানী আৰু মোৰ নিজৰ পিনৰ পৰা 1000 টকাকৈ টকাহে দিছোঁ, বা বেমাৰীবিলাকক 2-5 হাজাৰ টকা দিছোঁ। কিন্তু মইতো বিচাৰোঁ যে নহয়, মই প্ৰত্যেকৰ ঘৰকেইটা বনাই দিওঁ। এতিয়া চেষ্টা কৰি আছোঁ, যিকেইটা আটাইতকৈ বেয়া ঘৰ হৈছে সেইকেইটা মই বনাই দিবলৈ চেষ্টা কৰি আছোঁ। মই কথা পাতি আছোঁ, সহযোগিতা পালেই লৈ ল'ম। স্থানীয় মানুহখিনিৰ পৰাও আহিছে যে যিটো 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটো বনোৱা হ'ল, সেই বনোৱাৰ সময়ত আগতে প্ৰতি 1 কিলোমিটাৰৰ ভিতৰত 3-4টাকৈ পুল আছিল। এতিয়া সেই পুলৰ সংখ্যা কমি গৈছে। আমি যেতিয়া ভিতৰৰ ৰাস্তাসমূহ নতুনকৈ পকী কৰিছে বা নতুনকৈ এনেকৈ ব্লক দিছে, সেইবিলাকতো দেখিছোঁ য'ত আগতে ডাবল পুল আছিলে তাত ছিংগুল পুল কৰি পেলোৱা হৈছে। একেবাৰে সঁচা কথা। 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাৰণে এহাতেদি মই কৈছোঁ যে নাগালেণ্ডৰ পৰা মাটি আনি আৰু বল্ডাৰ আনি আমাৰ ক্ষতি কৰিছে। আনফালেদি আকৌ কি কৰিছে, পানী ওলাই যোৱা যিবিলাক আমাৰ পুল আছিলে ডাঙৰ ডাঙৰ, সেই পুলবিলাক তেওঁলোকে ইয়াতকৈ ডাঙৰ কৰিব লাগিছিলে যোৱাবাৰতকৈ, তাৰ পৰিৱৰ্তে পুলবিলাক বন্ধ কৰি দিছে, নহ'লে সৰু সৰু পুল বনাইছে। গতিকে মই এই মুহূৰ্তত আপোনালোকক এটা কথা স্পষ্ট কৰি দিব খোজোঁ যে ৰাষ্ট্ৰীয় ঘাইপথৰ NHIDCL আৰু নিৰ্মাণকাৰী সংস্থা তেওঁলোকৰ দুৰ্বলতাৰ কাৰণে, তেওঁলোকৰ লাভৰ স্বাৰ্থত আমাৰ মানুহবিলাকৰ পানী ওলাই যোৱাৰ বাটটো যথেষ্ট পৰিমাণে অসুবিধাৰ সৃষ্টি কৰিছে। আৰু বেছিভাগতে খেতি বাতি নাইকিয়া হৈ গৈছে। আমাৰ য'ত 4 লেন হৈছে তাত খেতি কৰিব নোৱাৰা পৰিস্থিতি হৈছে। এইটো এটা দুৰ্ভাগ্যজনক ঘটনা। আপুনি দিনে ৰাতিয়ে ঘূৰি ফুৰিছে, 24 ঘণ্টাই ঘূৰি ফুৰিছে, আমি দেখিছোঁ। চৰকাৰ প্ৰশাসনক যেতিয়া আপুনি কিবা এটা সময়ত আপুনি আহ্বান জনাইছে, ইমিডিয়েট ৰেছপন্স আপুনি পাইছেনে প্ৰশাসন বা চৰকাৰৰ? হিমন্ত বিশ্ব শৰ্মাৰ পৰা মই এটা ৰেছপন্স পালোঁ। মই তেখেতক কৈছিলোঁ যে যিহেতু ৰিলিফ অপাৰেশ্যনটো একদম বেয়া হৈছে, গতিকে এটা কাম কৰিব লাগে, আমি প্ৰতি ঘৰে ঘৰে মুখ্যমন্ত্ৰীৰ নামতে এটা কিট দি দিব লাগে। আৰু মুখ্যমন্ত্ৰীয়ে সেই কথাটো ৰাখি 8 কেজি চাউল, 2 কেজি দালি, 1 লিটাৰ তেল আৰু এনেকুৱা ধৰণৰ কিছুমান বস্তুৰে এটা মুখ্যমন্ত্ৰীৰ কিট বনাইছে, আৰু সেইটো এতিয়া মানুহৰ মাজত বিতৰণ হৈ আছে। তাৰ বাহিৰে আৰু মুখ্যমন্ত্ৰীয়ে আৰু এটা মোক সহায় কৰিছিলে, সেইটো হ'ল কিছু পানীৰ বটল, 25,000 পানীৰ বটল মোৰ হাতত দিছিলে চৰকাৰৰ পিনৰ পৰা। আৰু 2 নম্বৰ বস্তুটো তেখেতে মোক সহায় কৰিছিলে, 3 নম্বৰ বস্তুটো মোক সহায় কৰিছিলে যে মই মুখ্যমন্ত্ৰীক কৈছিলোঁ যে মোক কিছু কাঠৰ নাও লাগে। তেখেতে 40খন কাঠৰ নাও অনাৰ ব্যৱস্থা কৰি দিছিলে। আপুনি মানুহৰ খবৰ ল'বলৈ আহোঁতে এদিন নাৱৰ পৰা লুটি খাই পৰিছিল, ভয় লাগিছিল নেকি? নাই, ক'ত ভয় লাগিব, সদায় পানীতে জঁপিয়াই মেলি থাকোঁ, মোৰ ভয় চয় নাই। এইবিলাক পানীত নাৱক লৈ ভয় নকৰোঁ। ব্ৰহ্মপুত্ৰত হ'লে ভয় কৰিম, বাকী নদীত ইমান ভয় নকৰোঁ। আৰু এইকেইটা পৰিয়াল হ'লনে নাই চাই দিয়া।
কেনেকৈ তেখেতে দিনটো কেনেকৈ কটায় সেয়া আপোনালোকক এই প্ৰতিবেদনৰ জৰিয়তে দেখুৱাইছোঁ। পুৱাৰে পৰা আজি আমি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ সৈতে উপস্থিত আছোঁ। এইকেইদিন যে আপোনালোকে সংবাদ মাধ্যমতেই হওক, সামাজিক মাধ্যমতেই হওক, বিধায়কগৰাকীৰ সক্ৰিয়তা দেখিবলৈ পাইছে, তেখেতৰ কষ্টসমূহ দেখিবলৈ পাইছে। আজি আমি তেখেতৰ সৈতে দিনটো থাকি তেওঁ কেনেকৈ বন্যাৰ্তৰ কাষলৈ গৈছে এইসমূহ আমি লগত উপস্থিত থাকি বুজিবৰ বাবে যত্ন কৰিলোঁ। আৰু এতিয়া প্ৰায় শেষ খবৰ হৈছে, সন্ধিয়াও হ'ল। ইয়াৰ পাছতো হয়তো তেখেতৰ কিছু কাৰ্যসূচী আছে। আমি তেখেতক বন্যাৰ্তৰ কাষলৈ যাবলৈ ইয়াৰ পাছত দিম, কিন্তু আমি বৰ বেছি সময় তেখেতৰ পৰা ল'ব বিচৰা নাই। কি ক'ব দুখে ভাগৰে? মানে এইকেইদিনটো আৰু দুখ ভাগৰৰ কথা নাই। মানুহ ইমান ডাঙৰ বিপদত পৰিছে যে জীৱনৰ তেওঁলোকৰ গোটেই যিখিনি ইনকাম, তেওঁলোকৰ যিটো সপোন, এটা ঘৰ বনাই পৰিয়াল চলাই ৰখা, ল'ৰা ছোৱালী পঢ়োৱা, সম্পূৰ্ণ সপোনটো ভাগি চুৰমাৰ হৈ গৈছে। গতিকে মানুহৰ এই যিটো সমস্যা, সেই সমস্যাটোক বুজিবলৈ, উপলব্ধি কৰিবলৈ আৰু নিজৰ হৃদয়ত ধাৰণ কৰিবলৈ মই চেষ্টা কৰিছোঁ। সেই সমস্যাটোক মই মোৰ নিজৰ সমস্যা বুলি ভাবি, আমাৰ ঘৰটো তেনেকুৱা হ'লে মই কি কৰিলোহেঁতেন, সেই বুলি ভাবি মই প্ৰত্যেকটো পৰিয়ালক সহায় কৰিবলৈ যত্নৱান হৈছোঁ। এতিয়াও সকলোৰে ওচৰত গৈ পোৱাগৈ নাই, গৈ আছোঁ, পামগৈ, সকলোৰে ঘৰলৈ যাম। আৰু সমষ্টিৰ প্ৰত্যেকৰ ঘৰত কিছু আৰ্থিক সাহাৰ্য দিয়া, কিছু চাউল দালিৰ ব্যৱস্থা কৰি দিয়া, কিছু কাপোৰ বস্ত্ৰৰ যোগান ধৰি দিয়া, এনেকুৱা ধৰণে আমি চেষ্টা অব্যাহত ৰাখিছোঁ। মই ট্ৰাই কৰি আছোঁ এনেকৈ ধৰণে বস্তুখিনি মানুহক সহায় কৰি দিবৰ কাৰণে। কিন্তু মূল কথাটো হ'ল যে আজি 11 দিন হৈ যোৱাৰ পাছতো মানুহৰ ঘৰৰ পৰা পানী ওলাই যোৱা নাই। যদি মানুহ এঘৰত 11 দিন পানী সোমাই থাকে, তাৰ পাছত আৰু সেই মানুহ ঘৰত কিবা বস্তু ভাল হৈ থাকিব বুলি মই নাভাবোঁ। আনকি বাকীটো বাদেই দিলোঁ, ঘৰখনৰ পকা ঘৰ যদি হয়, তাত থকা কাঠৰ দৰ্জাখন, সেই দৰ্জাখন আৰু ভাল হৈ নাথাকে। লোহাৰ দৰ্জাখনো ভাল হৈ নাথাকে। মুঠতে এই বানপানীটোৱে গোটেই মানুহৰ আন্তঃগাঁথনিটো, পৰিয়ালটো জীয়াই থকাৰ যিটো আন্তঃগাঁথনি, ইনফ্ৰাষ্ট্ৰাকচাৰ, সেইটো কমপ্লিটলি শেষ কৰি পেলালে। নাম্বাৰ 1। নাম্বাৰ 2, এই গোটেই পৰিয়ালবিলাকৰ মাজত এটা সাংঘাতিক ধৰণৰ মানসিক চাপ, এটা চাইক'লজিকেল, এটা মানসিক চাপ এনেকুৱা ধৰণে পেলালে যে মানুহবিলাক এতিয়া ট্ৰমাত গুচি গৈছে। বহুত মানুহ ট্ৰমাত গুচি গৈছে। কি কৰিম, কেনেকৈ চলিম, কেনেকৈ কৰিম, ল'ৰা ছোৱালী কেনেকৈ পঢ়াম। এই বানপানীৰ পাছত চাগে বহুত মানুহে নিজৰ ল'ৰা ছোৱালী স্কুলো এৰুৱাই দিব, কাৰণ পৰিয়ালটো ইনকাম যিহেতু শেষ হৈ গ'ল। পৰিয়ালটোৰ ইনকাম শেষ হৈ যোৱাৰ কাৰণে ল'ৰা ছোৱালীক হয়তো কাইলৈ পৰহিলৈ হাজিৰা কৰা কামত লগাব লাগিব। গতিকে এই কথাবিলাক উপলব্ধি কৰাটো, এই কথাবিলাক বুজি পোৱাটো, এই কথাবিলাক বুজি লৈ মানুহৰ সমস্যা সমাধান কৰিবলৈ যোৱাটো আমাৰ নিচিনা প্ৰতিনিধিসকলৰ কাম। আৰু মই সেইটোকে সামান্য পৰিমাণে কৰাৰ চেষ্টা কৰিছোঁ। আমাৰ অসমত যিহেতু বেছিভাগ মানুহে সেইবিলাক কাম নকৰে, প্ৰতিনিধিসকলে বেছিকেলি কিবা এটা সৰু সুৰা কিবা দায়িত্ব এটা পালন কৰিয়ে সেইটোক লৈ কেৱল প্ৰচাৰ কৰি থাকে। সেইকাৰণে মানুহে মোৰ কৰা কামটোক অলপ বেছি কৰা বুলি ভাবিছে, ভালকৈ কৰা বুলি ভাবিছে। মই ভালকৈ কৰিব পৰা নাই। সন্তুষ্ট নহয় নেকি? ডেফিনেটলি নহয়, কাৰণ মই যেতিয়ালৈকে প্ৰতিটো পৰিয়ালৰ কাৰণে 10 লাখ টকা এটা উলিয়াই দিব নোৱাৰোঁ। 10 লাখ টকা উলিয়াই দিবৰ কাৰণে আপুনি হুংকাৰো প্ৰদান কৰিছে আন্দোলনৰ। মানে মোৰ কথাটো হ'ল, চাওক, নিজৰ দেউতাকৰ, নিজৰ ল'ৰা ছোৱালীৰ, নিজৰ ককাকৰ গোটেই ইনকামখিনিৰে, তেওঁলোকৰ 5 পুৰুষমানৰ কষ্টৰে তেওঁলোকৰ পৰিয়ালটো, বৰ্তমানৰ পৰিয়ালটো গঢ়ি উঠে। এই 100 বছৰ বা 125 বছৰৰ কাৰ্যকালৰ মানে যিটো প্ৰডাক্ট, ফলাফল, সেই ফলাফলটো এটা ঘৰ, এখন গাড়ী, ঘৰখনৰ ভিতৰত থকা আচবাবসমূহ আৰু নিজৰ ল'ৰা ছোৱালী এটা পৰ্যায়লৈ পঢ়ুৱাব পৰাৰ ক্ষমতা। এতিয়া বানপানীটোৱে সেই গোটেই বস্তুটো নাইকিয়া কৰি থৈ গুচি গ'ল। গতিকে যদি আমি পৰিয়ালবিলাকক টকা 10 লাখ দি সহায় কৰিব নোৱাৰোঁ,
তেতিয়াহ'লে এই পৰিয়ালবিলাক 20 বছৰ 30 বছৰ পিছুৱাই যাব। সেইকাৰণে মোৰ কাৰণে কথাটো খুব স্পষ্ট যে প্ৰত্যেকবাৰে বানপানীৰ পৰা মানুহক যেনেকৈ 6,000 বা 12,000 টকা দি নিজৰ দায়িত্ব চৰকাৰে পালন কৰি শেষ কৰি দিয়ে, মেনুৱেল মতে আনকি ৰিলিফখিনিও নিদিয়ে, বিপদৰ সময়ত আনকি ৰেস্কিউ অপাৰেশ্যনো নকৰে, তেনেকেই পাৰ কৰি দিয়ে নিজৰ কাম বুলি। এতিয়া যিহেতু মোৰ সমষ্টিত হৈছে আৰু মই নিজে মানুহৰ দুখ দেখিছোঁ, গতিকে মোৰ চিন্তাটো এটাই যে মই সকলো মানুহৰ কাৰণে, অকল আমাৰ সমষ্টিৰ কাৰণে নহয়, চৰাইদেউৰ মানুহৰ কাৰণে, শিৱসাগৰ জিলাখনৰ মানুহৰ কাৰণে আৰু আপোনাৰ কি কয় যোৰহাট জিলাখনৰ মানুহৰ কাৰণে মই অন্ততঃ পক্ষে পৰিয়ালৰ প্ৰতি 10 লাখ টকা এটা উলিয়াই দিব খোজোঁ। তাৰ কাৰণে যি ধৰণে কৰিব লাগে, বিধানসভাত যদি হাল্লা কৰিব লাগে সেইটো কৰিম, তাৰ কাৰণে যদি মুখ্যমন্ত্ৰীৰ ওচৰত হুলস্থুল কৰিব লাগে সেইটো কৰিম, তাৰ কাৰণে যদি দিল্লীত গৈ হাল্লা কৰিব লাগে তাক কৰিম, কিন্তু মই চেষ্টা কৰিম। আপুনি কৈছে যে ইয়াৰ আগতে বানপানীৰ কথা ক'বলৈ মই বিধায়কৰ টেবুলত উঠিছিলোঁ, প্ৰয়োজন হ'লে এতিয়া মই মুখ্যমন্ত্ৰীৰ টেবুলত উঠিম। মানে মই কোৱাৰ অৰ্থটো আছিলে যে আমাৰ প্ৰতিনিধিসকলে আৰু আমাৰ প্ৰতিনিধিসকলৰ যিজন লিডাৰ, মানে লিডাৰ অফ দ্য হাউচ, যাক অধ্যক্ষ বুলি কয়, অধ্যক্ষজনে আমাৰ মানুহৰ বেদনাটো বুজি নাপালে। হি ইজ টোটেলি আনচেনচিটিভ টুৱাৰ্ডছ দ্য পিপুল এফেক্টেড বাই দি ফ্লাড। গতিকে তেখেতৰ ইনচেনচিটিভিটিয়ে গোটেই মানুহখিনিক সাংঘাতিক ধৰণে কষ্ট দিছে আৰু এইটো এটা অত্যন্ত বেয়া খবৰ গুচি গ'ল যে আমি 126জন বিধায়ক ইনচেনচিটিভ। গতিকে মোৰ কোনো উপায় নাছিলে যেতিয়া মোক 2 মিনিট সময় ক'বলৈ, আনইণ্টাৰেপ্টেড ক'বলৈ মোক সুবিধা দিয়া নাছিলে, অতিৰিক্ত 2 মিনিট বিচাৰোঁতে মোক এক্সপেল কৰি দিছিলে, তেতিয়া মোৰ কাৰণে উপায় নাছিলে। যিহেতু মই নাটক কৰা নাছিলোঁ, মানুহক দেখুৱাই বস্তুটো কৰা নাছিলোঁ, মই আন্তৰিকতাৰে কৰিছিলোঁ, মোৰ জেনুইনলি খং উঠিছিলে আৰু খং উঠি মই আক্ৰমণাত্মক হৈছিলোঁ। মিছা কৈ লাভ নাই, মোক খং উঠিছিলে, মই আক্ৰমণাত্মক হৈছিলোঁ। কথা সেইটোৱে। আপুনি শুবলৈ পোৱা নাই বুলি কৈছিলে সংবাদ মাধ্যমত। মই সঁচা কৈছোঁ, আপুনি মোৰ নিজৰ চকুখিনি চাওক, চকুকেইটা এনেকৈ চাওকচোন অকণ, মোৰ গোটেই চকু দুইটা পুৰা লাল হৈ গৈছে। মোৰ মূৰৰ গোটেই ছালবিলাক এফালৰ পৰা উঠি গৈছে। আপোনাৰ স্পৰ্টিঙৰ ওপৰৰ অংশটো মোৰ কালাৰে বদলি হৈ গুচি গৈছে, হাতৰ পৰা আৰম্ভ কৰি গোটেইখিনি। ৰাতি টোপনি নধৰে টেনশ্যনত, মানুহৰ দুখৰ কাৰণে টেনশ্যনত টোপনি নধৰে। লাখ লাখ মানুহৰ হতাশা, সমনীয়া, কষ্ট দেখি আছোঁ সন্মুখত, টোপনি নধৰে, গোটেই ৰাতিটো টোপনি মাৰিব নোৱাৰোঁ। তাৰ ফলস্বৰূপে কি হৈছে যে খং উঠে অলপ সোনকালে, তাৰ ফলস্বৰূপে কি হৈছে চকুখিনি ৰঙা হৈ গৈছে, মোৰ গোটেই বডিটো অনবৰতে পুৰি থাকিবলৈ ধৰিছে, আৰু আনকি মোৰ ভৰি আৰু মোৰ টিকা বুলি আমি যাক কওঁ সেই অঞ্চলবিলাকত মোৰ খজুৱতি হ'বলৈ ধৰিছে, আৰু অনবৰতে এতিয়া জ্বৰ এটা উঠি থাকে, গাটো গৰম হৈ থাকে, জ্বৰ এটা আহি থাকে। শাৰীৰিকভাৱে অসুস্থ হৈ গৈছোঁ, শাৰীৰিকভাৱে অসুস্থ নহয়, মানসিকভাৱে অশান্তিত ভুগিছোঁ। গতিকে এনেকুৱা পৰিস্থিতিত মই ভাবোঁ যে আমি প্ৰত্যেকজন মানুহে যদি চেনচিটিভলি কাম নকৰোঁ, অধ্যক্ষই কাম কৰা নাই তাৰ প্ৰতিবাদ কৰিছোঁ। এতিয়া মুখ্যমন্ত্ৰীক জনাইছোঁ যে প্ৰধানমন্ত্ৰীৰ ওচৰলৈ গৈ ইয়াক নেশ্যনেল কেলামিটি ডিক্লেয়াৰ কৰাওক। যদি সেইটো কৰাব নোৱাৰে তেতিয়াহ'লে তাৰ প্ৰতিবাদ হ'ব। তাৰ পাছত যদি আকৌ মই মুখ্যমন্ত্ৰীৰ ওচৰলৈ গৈ মানুহৰ ক্ষতিপূৰণটো উলিয়াই দিব নোৱাৰোঁ, তেতিয়াহ'লে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। মোৰ কাৰণে সেইটো এটা প্ৰতীকী অৰ্থ যে যেনেকৈ মই এছেম্বলিৰ ডেস্কত উঠিছিলোঁ, মুখ্যমন্ত্ৰীৰ টেবুলত উঠিম, সেইটো মোৰ প্ৰতীকী এটা বক্তব্য। তো মই আশা কৰোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে, ভাৰত চৰকাৰ আৰু অসম চৰকাৰে বস্তুবিলাক সঠিকভাৱে উপলব্ধি কৰিব আৰু প্ৰকৃত ন্যায় অসমৰ ৰাইজক প্ৰদান কৰিবলৈ চেষ্টা কৰিব। মোৰ শেষৰটো প্ৰশ্ন, এই বানপানীৰ সময়ত আপুনি ইমান কষ্ট কৰিছে, মানুহৰ মাজত ঘূৰিছে, আপুনি এটা নতুন নাম পাইছে, খুৰা। আজিও আমি ঘূৰি ফুৰোতে দেখিছোঁ এজনী কণমানি আহিছে, খুৰা আপোনাক চাবলৈ আহিছোঁ। সেইদিনাও বহুত আঁতৰৰ পৰা অহা কেইবাগৰাকীও যুৱতী আপোনাক খুৰা সম্বোধন কৰিছে। এই খুৰা শব্দটো বা এই সম্বোধনটো আপুনি আগবঢ়াই নিব বিচাৰেনে?
না মই সেইধৰণে একো নাভাবোঁ। মানুহৰ লগত মানুহৰ সম্পৰ্কটোৱে যিধৰণে মোক মাতিব খোজে, মইতো সমষ্টিৰ মানুহক কওঁৱেই যে কোনেও ছাৰ বুলি নামাতিব। মই সমষ্টিৰ মানুহক কওঁৱেই যে চবেই মোক গগৈ বুলি মাতক, অখিল বুলি মাতক, ভাইটি বুলি মাতক, ককাইদেউ বুলি মাতক, দাদা বুলি মাতক, কিন্তু মোক ছাৰ বুলি নামাতিব। মই সকলো সমষ্টিৰ মানুহকে কওঁ। কিন্তু মাতি থাকিলেও কেতিয়াবা ওলোটাই সদায় কৈ থকাটো সম্ভৱ নহয়। কেতিয়াবা মনে মনে থাকোঁ। কিন্তু মই আপোনাক এটাই কথা ক'ব পাৰোঁ যে আমি সকলোৱে মিলি এই সংকটটোৰ পৰা উদ্ধাৰ পাব লাগিব। আমি বহু মাইল যাবলৈ বাকী আছে। তাৰ কাৰণে আমি সকলোৱে একেলগতে চেষ্টা কৰিব লাগিব আৰু সকলোৱে মিলি আমি আমাৰ জাতিটোক, আমাৰ জনগণক, আমাৰ মানুহখিনিক বচাবলৈ চেষ্টা কৰিব লাগিব। আৰু এই বচোৱাৰ কামটোত আগবাঢ়ি গৈ থাকোঁতে যদি কোনোবাই বাধাপ্ৰাপ্ত কৰে, তেতিয়াহ'লে সেই বাধাৰ প্ৰাচীৰ ভাঙি দিবৰ কাৰণে মোৰ গাত শক্তি আছে বুলি ভাবোঁ আৰু ভাঙি দিম। নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ অখিল গগৈ ডাঙৰীয়া, যিহেতু যথেষ্ট ব্যস্ততাপূৰ্ণ সময়, তাৰ মাজতো আমাক এইকণ সময় দিয়াৰ বাবে। তেখেতে ইতিমধ্যে স্পষ্টকৈ কৈছেই, যদি জনসাধাৰণৰ ন্যায্য প্ৰাপ্তিৰ এই যুঁজখনত যদি কোনোবা বাধাৰ প্ৰাচীৰ হৈ থিয় দিয়ে, তেনেহ'লে সেই বাধাৰ প্ৰাচীৰ উফৰাই দিব অখিল গগৈয়ে। আৰু ইতিমধ্যে তেখেতে ৰাইজক আহ্বান জনাইছে যে প্ৰয়োজন হ'লে আমি আন্দোলন কৰিব লাগিব, প্ৰয়োজন হ'লে আমি দিছপুৰ দিল্লীলৈকো যাব লাগিব। এই কথা তেখেতে স্পষ্টকৈ মানুহৰ মাজত গৈ কথাটো উল্লেখ কৰিছে। গতিকে আজি আমি গোটেই দিনটো অখিল গগৈৰ সৈতে থাকিলোঁ। তেখেতে কেনেকৈ মানুহৰ মাজত গৈছে, সুখ দুখৰ বুজ লৈছে, কিয় তেখেতে এতিয়া এটা খুৰা বুলি এটা নতুন নাম পাইছে, কিয় তেখেতক এতিয়া ছুপাৰ হিৰো বুলি কোৱা হৈছে, এই কথাখিনি আচলতে আমি আজি তেওঁৰ লগত থাকি উপলব্ধি কৰিলোঁ। অখিল গগৈ ডাঙৰীয়া, আপোনাৰ জনসাধাৰণৰ হৈ মাত মতাৰ এই যি যাত্ৰা, এয়া অব্যাহত থাকক। মই আপোনাক আৰু আপোনাৰ নিউজ চেনেল ক্ৰছ কাৰেণ্টক ধন্যবাদ জনাইছোঁ। ক্ৰছ কাৰেণ্টে সদায় সাহসী পদক্ষেপ গ্ৰহণ কৰি অহা দেখিছোঁ, অন্যায়ৰ বিৰুদ্ধে সঠিকভাৱে মাত মাতি অহা দেখিছোঁ। আশা কৰিছোঁ আপোনালোকে সদায় ৰাইজৰ পক্ষত থাকিব, ৰাইজৰ হৈ কাম কৰিব আৰু ৰাইজৰ কাৰণে যুঁজি যাব, এই আশা কৰিছোঁ। ধন্যবাদ। নিশ্চিতভাৱে বহুত ধন্যবাদ।